সনাতন ধৰ্মক আগুৱাই নিয়া আৰু নৱপ্ৰজন্মক আধ্যাত্মিক দিশটো দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে কাতি মাহত মাহজোৰা ভাগৱত পাঠ আৰু ভাগৱত উৎসৱ উদযাপন কৰে গুৱাহাটীৰ মায়ানগৰ নুনমাটি অঞ্চলৰ বাসীয়ে। প্ৰতি বছৰৰ দৰে এই বছৰো গুৱাহাটী মহানগৰ নুনমাটি অঞ্চলৰ মায়ানগৰ উন্নয়ন সমিতি আৰু হৰিহৰ মন্দিৰ পৰিচালনা সমিতিৰ লগতে মায়ানগৰ সূৰুযমুখী যুৱ সংঘৰ সহযোগত শ্ৰী শ্ৰী হৰিহৰ মন্দিৰ প্ৰাংগণত 14তম বাৰ্ষিক এমাহজোৰা ভাগৱত পাঠ আৰু ভাগৱত উৎসৱ উদযাপন কৰা হয়। নম হৰিহৰা কুলচক্ৰধৰা দুতয়া তিনি নমতি জগত দেৱ। মায়ানগৰ ৰাইজৰ সহযোগত 1992 চনতেই হৰিহৰ মন্দিৰ স্থাপিত হৈছিল। মায়ানগৰ হৈছে গুৱাহাটীৰ নুনমাটি অঞ্চলৰ এটি পাহাৰীয়া ঠাই য'ত বিভিন্ন জাতিৰ লোকে বসবাস কৰি আহিছে। আমি এতিয়া মেখেলা চাদৰ পিন্ধিছো আৰু আমাৰ মনটো বহুত ভাল লাগে। পুথি পঢ়ে, ভাগৱত পঢ়ে আৰু ইয়াতে আহি বহুত ভাল লাগে আৰু বহুত মানুহ ভিৰ হয়। চকলেট খাওঁ, বহুত বস্তু কিনো। আমাৰ ইয়াতে সদায় ভাগৱত ঘূৰা হয় আৰু আমাৰ ইয়াতে ভাগৱত পঢ়ে আৰু ইয়াতে আমাৰ ৰাতি পাৰ্টি কৰে। আমাৰ বহুত ভাল লাগে আৰু আমি দোকানত কিবা কিবি খাওঁ, কিবা কিবি কিনো। তাৰপিছতে বিপৰীয়া ভাগৱত পঢ়ে, খানা পিনা প্ৰত্যেক বছৰে ভাগৱত ঘূৰা হয় আৰু মানুহকেইটা বহিছিলে আৰু পানী চানী মাহজুৰি চলি থকা ভাগৱত পাঠৰ অন্তত এখনি ধৰ্ম আলোচনা সভা অনুষ্ঠানেৰে ভাগৱত পাঠ আৰু ভাগৱত উৎসৱ উদযাপন অনুষ্ঠানটিৰ 17 নৱেম্বৰ দিনাখন সামৰণি মাৰে। এই ধৰ্ম আলোচনা সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট সাহিত্যিক ও গৱেষক অনন্ত কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক তিলক শৰ্মা, বিশিষ্ট লেখিকা তথা উদ্যোগপতি শ্ৰীযুতা অলি বৰা, অন্যান্য গণ্যমান্য ব্যক্তিৰ লগতে কণ কণ শিশু মহিলাকে ধৰি মায়ানগৰৰ ৰাইজ অনুষ্ঠানটোত উপস্থিত থকা দেখা যায়। বিশ্ব সনাতনী সংঘৰ সভাপতি তথা বিশিষ্ট চিকিৎসক ডাক্তৰ দীপক মজুমদাৰে এই ধৰ্ম আলোচনাখনি পৰিচালনা কৰে। এই ভাগৱত পাঠৰ মূল উদ্দেশ্য হ'ল সনাতন ধৰ্মৰ প্ৰতি চৰ্চা, প্ৰচাৰ আৰু নৱপ্ৰজন্মক আধ্যাত্মিক দিশটোৰ ওপৰত দৃষ্টি আকৰ্ষণ কৰা। ধৰ্ম আলোচনাখনিৰ আগধৰোতা ডাক্তৰ দীপক মজুমদাৰে কয় যে সনাতনী ধৰ্মৰ ৰীতি নীতি তথা বৈষ্ণৱ ধৰ্মৰ মূল কথা আৰু আধ্যাত্মিকতাক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে গোটেই কাতি মাহটোত এমহীয়াভাৱে ভাগৱত পাঠ আৰু ভাগৱত উৎসৱ মায়ানগৰৰ ৰাইজে উদযাপন কৰি আহিছে। সনাতনী ধৰ্মত যিটো আমাৰ পাৰম্পৰিকতা, যিটো আমাৰ ৰীতি আৰু নীতি, এই ৰীতি নীতিৰ মাজতে যিটো আমাৰ আধ্যাত্মিকতা, এই আধ্যাত্মিকতাক আগুৱাই নিয়াৰ তেওঁলোকৰ মনত প্ৰবল প্ৰয়াস আৰু সেই প্ৰবল প্ৰয়াসৰ ভিত্তিতেই এই অনুষ্ঠানটো তেওঁলোকে আমাৰ যি কাতি মাহ, এই কাতি মাহৰ দুমাহীৰ দিনাখনৰ পৰা তেওঁলোকে গোটেই মাহজোৰা তেওঁলোকে ভাগৱত পাঠ কৰে আৰু ইয়াত আহি ময়ো অংশীদাৰী হৈছোঁহি। বৃহত্তৰ ৰাইজে মোক বিচাৰিলে আৰু আহি ময়ো তেওঁলোকৰ পদধূলি ল'বৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু আজি আমাৰ এই যিটো 1 আঘোণ 17 নৱেম্বৰত আমাৰ আজি এমহীয়া ভাগৱত পাঠৰ অন্তিমটো দিন আৰু এই অন্তিমটো দিনত আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি এখন ধৰ্ম আলোচনী সভাৰ আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত আমাৰ যিকেইজন আমাৰ নিমন্ত্ৰিত অতিথি আছিল, আমাৰ ভাগৱত পাঠৰ আলোচক, তেখেতসকলো আহি আমাৰ মাজত উপস্থিত হৈছে আৰু মহাপ্ৰভু ভগৱন্তৰ যি
আদৰ্শ ৰীতি নীতি আমাৰ যি ধৰ্ম যাজকসকলে যি আমাৰ সনাতনী বৈষ্ণৱ ধৰ্মক আগুৱাই নিয়াৰ যি প্ৰাৰম্ভিকতা এই ক্ষেত্ৰত আমি সকলোৱে মিলি পেলাই যাতে আমি প্ৰভুৰ চৰণ ধূলি কেনেকৈ আমি আশীষ ল'ব পাৰোঁ তাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা চলাই আছোঁ আৰু সেই উদ্দেশ্যৰে সনাতনী ভাগৱত বৈষ্ণৱ ধৰ্মৰ যিটো প্ৰথা আৰু সেই প্ৰথাৰে আমি আজি ইয়াত এমহীয়া ভাগৱত পাঠৰ আজি আমি সফল সামৰণি কৰিবলৈ আমি সক্ষম হৈছোঁ। স্থানীয় বাসিন্দা দিলীপ কলিতাই কয় যে এই হৰিহৰ মন্দিৰটো 1992 চনতে স্থাপিত হৈছিল। আমি প্ৰত্যেক বছৰে গোটেই কাতি মাহটো ভাগৱত পাঠ আৰু ভাগৱত উৎসৱ উদযাপন কৰি আহিছোঁ। গুৱাহাটীৰ পৰা নকুল ৰাভা আৰু দিগন্ত কলিতাৰ ৰিপৰ্ট NDS নিউজ। এই হৰিহৰ মন্দিৰটো 1992 চনতে আমি স্থাপন কৰা হৈছিলে আৰু তাৰপিছত আমাৰ ভাগৱত এই যি উৎসৱ কাতিমহীয়া ভাগৱত উৎসৱ আৰু এই ভাগৱত উৎসৱটো আমি প্ৰতি বছৰে এমাহ পাঠ কৰাৰ পিছত শেষৰ দিনত আমি এই ভাগৱত উৎসৱটি পালন কৰোঁ আৰু আজি সেই দিনটো 14তম বৰ্ষ হৈছে আৰু ইয়াতে আমি এটাই আমাৰ মানস যাতে সকলোৰে মংগল সৰ্বমংগলাৰ্থে সকলোৰে কল্যাণাৰ্থে একতাৰ অৰ্থে আৰু আধ্যাত্মিক জ্ঞান চৰ্চা আমি জানো আমাৰ ভাগৱতত নোহোৱা কথা নাই। ভাগৱত বিজ্ঞান আছে, ভাগৱতত সমাজৰ নীতি আছে, ধৰ্ম কৰ্ম সমস্ত শিকাইছে, 4 অৰ্থ সিদ্ধিৰ ইয়াত বাট আছে আৰু সেইকাৰণে আমি এই মহান অনুষ্ঠানটি ইমান বছৰ ধৰি আমি চলাই আহিছোঁ। আমি দেখিছোঁ আজিকালি মিডিয়াতো গমে পায় বহুত মানে সৰু ল'ৰা ছোৱালীও এই ভাগত আগবাঢ়িছে, কিন্তু আমি এই ক্ষেত্ৰত তাৰমানে কি আমি যদি উপমা বা গল্প বা কাহিনী জড়িত কৰি আমি তেওঁলোকক যদি আমি এই পাঠ ভাগ আগবঢ়াব পাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ কাৰণে মনোগ্ৰাহী হ'ব আৰু হয়তো বুজি পাব আৰু এইটো তেওঁলোকক নৈতিকভাৱে সফল কৰিব বুলি আমাৰ বিশ্বাস।